নামঘৰত সেইদিনা ভাওনাখন আছিল বামন অৱতাৰ, যাৰ কাৰণে নামঘৰৰ গেটৰ পৰা নামঘৰৰ ওচৰলৈকৈ চাকি আৰু লাইট জ্বলোৱা হৈছিলে। সেই ভাওনা ভাগতে ভণ্টীয়ে আমাৰ সূত্ৰ নাচিছিলে। তাই যিহেতু অলপ ওচৰত মেকআপ জানে, গতিকে তাই ঘৰতেই মেকআপ কৰি নামঘৰলৈ বুলি গৈছিলে। আমি নামঘৰ পোৱালৈ সকলো মেকআপত বহিছিলে। আৰু এয়া আমাৰ গাঁৱৰ ছোৱালী, চাওকচোন ইমান মৰম লাগিছে দুইজনীকে দেখিবলৈ। ইয়াৰ পিছত আমাৰ ভণ্টীৰ ওলাবৰ সময় হৈছিলে। তাইৰ অলপ ভিডিঅ' মই কৰি ৰাখিছিলোঁ, গোটেই ভিডিঅ'টো দিয়াটো যিহেতু সম্ভৱ নহয়। ইয়াৰ পাছত কৃষ্ণ বালি এনেকৈ এজন এজনকৈ প্ৰৱেশ কৰিছিলে। সকলো আমাৰ গাঁৱৰ যুৱক যুৱতী মিলিয়ে ভাওনাখন কৰিছিলে, কিন্তু ভাওনাখন সঁচাকৈ খুব সুন্দৰ হৈছিলে। ইমান ধুনীয়া সকলোৰে অভিনয়। এনেকৈ ভাওনা চাই থাকোঁতে প্ৰায় 2টামানেই বাজিছিলে। যদিও বা ভাওনা গৃহত আছিলোঁ, মনত কিয় জানো আহমেদাবাদৰ ঘটনাটো একেবাৰে ওলাই যোৱা নাছিলে। এটা কথাই ভাবিছিলোঁ, আমি যেনেকৈ এনেকৈ ফূৰ্তি তামাচা কৰি ভাওনা চাই আছোঁ, তেনেকৈ তেওঁলোকৰ পৰিয়ালৰ মনবোৰো যাতে সোনকালে সুস্থ হৈ তেওঁলোক আগৰ অৱস্থালৈ ঘূৰি আহক। যেনেকৈ বামন নৰসিংহ যিকোনো ৰূপত আহি মানুহক সহায় কৰিছিলে, তেনেকৈ কিবা ৰূপত আহি এতিয়াও যাতে ভগৱানে তেওঁলোকক সহায় কৰে। ভাওনা শেষ হোৱা মানে প্ৰায় 2:30 বাজিছিলে। এনেকৈ ৰাতিটো উপভোগ কৰি ঘৰলৈ উভতি আহিছিলোঁ।